হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্স ৱাইটোৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, এয়া আমাৰ বাৰীত ফুলনিত ফুলি থকা কপৌ ফুল, আৰু এই কপৌ ফুলেৰে বছৰৰ দ্বিতীয়টো দিনত আকৌ এবাৰ পুনৰ সকলোকে ওলগ জনাইছোঁ, বিহুৰ শুভেচ্ছা জনাইছোঁ। সকলোৰে হয়তো বিহু ভালে ভালে গৈছে, নহয়নে? আৰু ময়ো বহুদিন ভিডিঅ' দিয়া নাই, ভাবিলোঁ আজি আপোনালোকৰ ওচৰলৈ ভিডিঅ' এটি লৈ আহোঁ। ফ্ৰেণ্ডছ, এযোৰ হেণ্ডমেড মিক্স পাটৰ কাপোৰ লৈছোঁ। মেখেলাৰ কাম শেষ হৈছে, ভাবিলোঁ ডিজাইনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এয়া হৈছে আকাশী ৰঙৰ এযোৰ কাপোৰৰ এখন মেখেলা। এয়া হেণ্ডমেড মিক্স পাটৰ কাপোৰযোৰ। প্ৰথমতে এয়া ফুলপাহ মই তলত দি পেলাই ধুনীয়াকৈ আঁকি ল'লোঁ। এপাহ সহজ ফুল, আৰু এই ফুলপাহতে মাত্ৰ ইয়াতে গ্লিটাৰ ৱৰ্ক আৰু ফেব্ৰিক পেইণ্টিং কৰি পেলাই কামখিনি কৰিম, আৰু ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। সেই ফুলৰ ডিজাইনটো প্ৰথমতে আপোনালোকক দেখুৱাই লওঁ, আৰু কি ধৰণে কৰিছোঁ সকলোবোৰ আপোনালোকক দেখুৱাই থাকিম। ফ্ৰেণ্ডছ, এয়া লৈছোঁ এক্ৰিলিকৰ কালাৰ, হোৱাইট কালাৰ, আৰু প্ৰথমতে ফুলৰ পাহিসমূহত এনেকৈ মিহি এডাল ব্ৰাছৰ সহায়ত দি ল'ম। তাৰপিছত পাতৰ অংশসমূহতো এনেকৈ হোৱাইট কালাৰটো দি ল'ম। হোৱাইট কালাৰটো দিয়াৰ কাৰণ হৈছে কালাৰবিলাক যেতিয়া দিম ওপৰত তেতিয়া উজ্জ্বল হৈ উঠিব, সেইকাৰণে আচলতে প্ৰথমতে হোৱাইট কালাৰটো দি লওঁ। আগৰ ভিডিঅ'সমূহত আপোনালোকক দেখুৱাইছোঁ হোৱাইট কালাৰটো কেনেকৈ ইউজ কৰোঁ, তাৰপিছত কালাৰ দিলে কি হয় আপোনালোকে নিশ্চয় জানে। এনেকৈ হোৱাইট কালাৰখিনি দি সম্পূৰ্ণ কৰিলোঁ। ফ্ৰেণ্ডছ, এটা ডিজাইন দেখুৱালে হয়তো আপোনালোকে গম পাব গোটেই ডিজাইনখিনি এনেকৈ কৰিম। তাৰপিছত মিৰৰ ৱৰ্ক কৰিব পাৰোঁ, বা মুকুতা লগাব পাৰোঁ, বা গ্লিটাৰ ৱৰ্ক কৰিম, তেনেকৈ কৰিম। প্ৰথমতে হোৱাইট কালাৰখিনি দিয়াৰ পিছত আকৌ এক্ৰিলিকৰ আৰু এটা কালাৰ ল'ম। কি কালাৰ ল'ম চাওকচোন। ফ্ৰেণ্ডছ, গোটেই ফুলপাহত এনেকৈ হোৱাইট কালাৰ দি কমপ্লিট হৈছে। পাতৰ অংশসমূহতো দিছোঁ, দেখিছে পাতৰ অংশসমূহত। তাৰপিছত ইয়াৰ ওপৰত আকৌ কাম কৰিম। এতিয়া এনেকৈ ফুলপাহৰ ডিজাইনটো সম্পূৰ্ণ হ'ল হোৱাইট কালাৰেৰে। এতিয়া ফ্ৰেণ্ডছ, আৰু এটা কালাৰ লৈছোঁ। এয়া এই কালাৰটো আকৌ দিয়া হৈছে ফুলৰ পাহিসমূহত। এইটো পিংক কালাৰে হয়, এক্ৰিলিকৰ কালাৰে হয়। এই মিহি ব্ৰাছডালৰ সহায়ত ওপৰৰ যিখিনি অংশ তাত এনেকৈ দি দিয়া হ'ল। হোৱাইটখিনিতো মাজত আছে, আৰু ওপৰে ওপৰে এনেকৈ দি দিছোঁ। এই ছাইডৰ যিখিনি পাহি, সেই পাহিসমূহত গোটেই ফুলপাহত এনেকৈ ডিজাইন কৰিম, আৰু ছাইডৰ যিপাহ ফুল সেইপাহ বেলেগ কালাৰ দিম বুলি ভাবিছোঁ। এনেকৈ পিংক কালাৰ আৰু ৰেড কালাৰ মিক্স কৰিম চাগৈ। প্ৰথমতে পিংক কালাৰটোৱে দি চাইছোঁ, উজ্জ্বল হৈছে, আৰু এনেকৈ পিংক কালাৰটো ওপৰে ওপৰে গোটেই ফুলৰ পাহিসমূহত দি গ'লোঁ। ফ্ৰেণ্ডছ, দেখিছে ফুলৰ পাহিটো এনেকৈ কমপ্লিট হৈ গ'ল। আৰু সিটো পাহি কৰিবৰ কাৰণে আমি বেলেগ এটা এক্ৰিলিকৰ কালাৰ ল'ম, আৰু মাজে মাজে সেয়া ৰেড কালাৰটো অকণ ৰেড নহয়, আচলতে পিংক কালাৰ চাইডে চাইডে দি গৈছোঁ। এতিয়া লৈছোঁ এক্ৰিলিকৰ য়েল্ল' কালাৰ, আৰু ইটো ফুলৰ পাহিৰ ওপৰৰ অংশখিনি এনেকৈ য়েল্ল' এক্ৰিলিক কালাৰটো এনেকৈ দিছোঁ। মাজে মাজে হোৱাইট কালাৰটো ৰৈ গৈছে, আৰু চাইডে চাইডে এনেকৈ য়েল্ল' কালাৰটো দি ফুলৰ ইটো পাহিও কমপ্লিট কৰিছোঁ। এইদৰে ফ্ৰেণ্ডছ, দুটা পাহি প্ৰায় কমপ্লিট হৈছে। য়েল্ল' আৰু ৰেড নহয়, আচলতে পিংক হয়। ডিপ পিংকটো উজ্জ্বল হৈছে কাৰণে ৰেডৰ নিচিনা দেখিছে। আৰু এনেকৈ ফুলৰ পাহি দুটা ওপৰৰ যিকেইটা অংশ আছে সেই তাতো সৰু সৰু পাহকেইটাতো য়েল্ল' কালাৰে দি দিম। এতিয়া পাতৰ অংশসমূহলৈ আহিম, আৰু মাজে মাজে এনেকৈ য়েল্ল' অকণ টাচ দি দিছোঁ ফুলৰ পাহিটো আৰু অকণ উজ্জ্বল হ'বৰ কাৰণে। এয়া গ্ৰীণ কালাৰৰ 3D আউটলাইনাৰ এডাল লৈ পেলাই এয়া মাজে মাজে এয়া যিখিনি পাতৰ ঠাৰি অংশ তাত সেইডাল এনেকৈ দি দিছোঁ। 3D আউটলাইনাৰডালেৰে ঠাৰিৰ অংশসমূহ দিছোঁ। পাতৰ অংশসমূহত মই ব্ৰাছ দি কালাৰ সানিম। এতিয়া এনেকৈ পাহিসমূহৰ মাজে মাজে যিখিনি ঠাৰি অংশ তাত এনেকৈ এডাল দি পেলাই একে কোবতে দি দিয়া গ'ল। ফুলৰ পাহিটো প্ৰায় হৈছে। এতিয়া পাতৰ অংশসমূহলৈ আহিম। পাতৰ অংশসমূহত ডিপ গ্ৰীণ আৰু য়েল্ল' দুটা মিক্স কৰি ল'ম। মিক্স কৰি লোৱাৰ পিছতে পাতৰ অংশসমূহ দি থাকিম, আৰু দুটা কালাৰ আহিব তেতিয়া। এইদৰে ফ্ৰেণ্ডছ, পাতৰ যিখিনি অংশ হোৱাইট কালাৰ দি থোৱা আছে, এতিয়া ইয়াতে ঢাকনিখনতে মিলাই লৈছোঁ। য়েল্ল' আৰু ডিপ গ্ৰীণ দুইটা মিক্স কৰি পেলাই পাতৰ অংশসমূহৰ মাজে মাজে দি গৈছোঁ, আৰু এনেকৈ মিহি ব্ৰাছডালৰ সহায়তে গোটেই পাতৰ ডিজাইনসমূহ কৰি গ'লোঁ। মাজে মাজে য়েল্ল' টাচ দিয়া হৈছে, অলপ অলপ য়েল্ল' আৰু গ্ৰীণ দুইটা হৈছে, আৰু এনেকৈ গোটেই পাতখিনি এনেকৈ কৰি যাম। একদম সহজ পদ্ধতিয়ে কৰিছোঁ, তথাপি ফ্ৰেণ্ডছ ডিজাইনটো একদম চিম্পল যদিও ভাল লগা হ'ব, সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ, আৰু সম্পূৰ্ণ কাপোৰযোৰ নিশ্চয় দেখুৱাম। মেখেলাখন সম্পূৰ্ণ হোৱাতে দেখুৱাই লাগিয়ে আছিল, যিহেতু ভিডিঅ'ও দিয়া নাই বহুদিন। বিহু বুলি কিবাকিবি ব্যস্ততাতে এনেকৈ ভিডিঅ' দিয়াও দেৰি হৈ গৈছেগৈ। আৰু আপোনালোকৰ ভিডিঅ' আছে মাজে মাজে চাই আছোঁ দেই, সকলোৰে চাব পৰা নাই, কিন্তু চাই আছোঁ। এতিয়া আকৌ কণ্টিনিউ কৰিব পাৰিম। আৰু এনেকৈ ফ্ৰেণ্ডছ পাতৰ অংশসমূহ কৰি সম্পূৰ্ণ কৰিলোঁ। আপোনালোকক ভিডিঅ'সমূহত মই প্ৰায়ে সোধোঁ আপোনালোকে ক'ৰ পৰা চাই আছে, নিশ্চয় আপোনালোকে জনাব বুলি আশা কৰিছোঁ। আৰু এনেকৈ পাতৰ অংশসমূহ দিয়াৰ পিছত দুটা কালাৰ আহিছে পাতত,
হোৱাইট কালাৰটো মাজে মাজে অকণমান ৰাখি দিছোঁ, সেইটো এটা ডিজাইন হৈছে। তাৰপিছত ইয়াত দেখিছে গল্ডেন গ্লিটাৰ এনেকৈ অকণমান শুকোৱাৰ পিছতে, বেছি শুকাবলৈ পোৱাই নাই অৱশ্যে, অলপ নুশুকাওঁতে মানে চাইডে এনেকৈ দিয়ে দিছোঁ। আৰু এয়া চাওক গল্ডেন গ্লিটাৰ, এয়া ফিচিকি গৈছে, অকণমান চাইডত পৰি গৈছে, কেতিয়াবা হয় টিপি থাকোঁতে, কেতিয়াবা এনেকুৱা হৈ গৈছে। তাৰপিছত মিলাই দিলেই হ'ল আৰু এনেকৈ গল্ডেন গ্লিটাৰ গোটেই ফুলৰ পাহিসমূহত দি যাম। একদম চিম্পল ফুলপাহ, তথাপি অকণমান ডিজাইন কৰি দিয়াৰ কাৰণে ভাল হৈছে। আৰু মাজৰ যিখিনি ডট মাজৰ যিখিনি অংশ আছে ফুলৰ মাজত, তাত এটা পাৰ্ল লগাই দিম, নাইবা পাথৰ বা মিৰৰ লগাই দিম বুলি ভাবিছোঁ। আপোনালোকে চাব কি লগাওঁ। আৰু এনেকৈ গল্ডেন গ্লিটাৰৰ কামখিনিও সম্পূৰ্ণ কৰিছোঁ। গোটেই এপাহ ফুল দেখুৱাতে হয়তো গম পাইছে, গোটেইকেইপাহ ফুলৰ ডিজাইনটো এনেকৈ কৰি যাম। আৰু এপাহ ফুলকে আপোনালোকক দেখুৱাইছোঁ, নহ'লে গোটেইকেইপাহ ফুল এনেকৈ দেখুৱাই থাকিলে যথেষ্ট দীঘল হ'ব ভিডিঅ'টো। আৰু এয়া মাজত অকণমান হোৱাইট কালাৰ পাত এটা থাকি গ'ল, সেইটো ধুনীয়াকৈ মিলাই দিয়া হ'ব বাৰু, গ্ৰীণ কালাৰ দি পেলাই। এয়া গ্ৰীণ কালাৰ দি মিলাই দিছোঁ। আৰু গোটেই গল্ডেন গ্লিটাৰ দি দিয়াৰ পিছত ফাইনেল লুকটো আপোনালোকক নিশ্চয় দেখুৱাম। আৰু এনেকৈ ফ্ৰেণ্ডছ মানে মেখেলাখনৰ ডিজাইনটো সম্পূৰ্ণ কৰিলোঁ। আৰু ডিজাইনটো কেনে পাইছে ক'বলৈ নাপাহৰিব। আজিও সুধিছোঁ, আপোনালোকে ক'ৰ পৰা চাই আছে নিশ্চয় জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' মানে মোৰ চেনেলৰ পৰা বিচাৰে, নিশ্চয় আপোনালোকে জনাব বুলি আশা কৰিছোঁ। আৰু আপোনালোকে যেতিয়া মানে সোধে তেতিয়া ভাল লাগে। আৰু মই স্ক্ৰীণ প্ৰিণ্টিং, ফেব্ৰিক প্ৰিণ্টিং, লেচ ৱৰ্ক, বিভিন্ন ধৰণৰ ৰিবন চিলাই বা এনেকুৱা ধৰণৰ কামসমূহো নকৰা নহয়, কৰোঁ। আৰু আপোনালোকৰ ভিডিঅ' দিয়া আছে আগতে, আৰ্ট এণ্ড ক্ৰাফ্টৰ কামো কৰোঁ। আজিকালি অৱশ্য কমাই কৰিবলৈ লৈছোঁ। কাপোৰৰ ডিজাইনসমূহ ইউনিক ডিজাইনসমূহ দিয়া আছে। দুপাট্টা কাটিও বহুত ডিজাইন কৰা আছে, সেয়া ভিডিঅ' আপোনালোকে চাব পাৰে। পুৰণি মানে পাটৰ কাপোৰ নতুন ৰূপ দিয়া, তেনেকুৱা ধৰণৰ ভিডিঅ' আছে। আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে বা কেনেকুৱা ধৰণৰ কাপোৰৰ ডিজাইন বিচাৰে আপোনালোকে ক'লে ভাল পাম, নিশ্চয় আপোনালোকক বনাই দিবলৈ ট্ৰাই কৰিম। আৰু ইউনিক ডিজাইনৰ কপৌ ফুল, জাপি পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ডিজাইন দিয়া আছে। স্ক্ৰীণ প্ৰিণ্টিং কৰি বিভিন্ন ধৰণৰ ধুনীয়া ডিজাইন কৰা কাপোৰো আপোনালোকক মোৰ ভিডিঅ'ত দিয়া আছে। মানে চেনেলত আপোনালোকে চাৰ্চ কৰি চালেই গম পাব কিমান ধৰণৰ ভিডিঅ' দিয়া আছে। আৰু উৎসাহ কমি গৈছে, যিহেতু ভিউ একেবাৰে কম থাকে, তথাপিও কৰি থাকোঁ, নিজৰ কামসমূহটো কৰিবই লাগিব নহয় জানো। আৰু চেনেলটো যিহেতু খুলিলোঁ, ইমান দূৰ আগুৱালোঁ, সেইকাৰণে মাজে মাজে মন গ'লে ভিডিঅ' দিওঁ, কিন্তু উৎসাহটো খুবেই কম। যিহেতু ভিডিঅ' দিবলৈ উৎসাহো লাগে মানুহক নহয় জানো। আপোনালোকৰ কিন্তু কিছুমানৰ মানে কমেণ্টবিলাকে আমাক প্ৰেৰণা যোগায়, আগবঢ়াই নিয়ে। আপোনালোকে ধুনীয়া কমেণ্ট কৰিব, কেনেকুৱা ডিজাইন বিচাৰে জনাবলৈ নাপাহৰিব। আৰু এই ডিজাইনটোৰ ফাইনেল লুকটো প্ৰায় হৈছে, মাজত এটা পাৰ্ল লগাই দিছোঁ। আৰু আপোনালোকে ইমান সময় মোৰ ভিডিঅ'টো চাই আছে, তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। ফ্ৰেণ্ডছ, কাপোৰৰ ফাইনেল লুকটো এয়া মেখেলাখনৰ। আৰু কেনে হৈছে আকৌ এবাৰ সুধিছোঁ, ক'বলৈ নাপাহৰিব। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক, তাৰেই কামনা কৰিছোঁ। আৰু এই কাপোৰযোৰ সম্পূৰ্ণ হ'লে নিশ্চয় আপোনালোকৰ মাজলৈ পুনৰ এবাৰ লৈ আহিম। গোটেই কাপোৰযোৰ মই পিন্ধি দেখুৱাম আপোনালোকক। আৰু এনেকৈ গোটেই ফাইনেল মেখেলাখনৰ লুকটো দেখুৱালোঁ। আৰু ডিজাইনটো কেনে পাইছে আকৌ এবাৰ সুধিছোঁ, নিশ্চয় আপোনালোকে ক'ব বুলি আশা কৰিলোঁ। তেনেহ'লে ফ্ৰেণ্ডছ, আজিলৈ বাই বাই, আহিছোঁ।